এইফালে প্ৰসাদ পাতি ৰেডি কৰি ক'ত আহিলং। আজি হ'ল পবিত্ৰ শাওণ মাহেৰ লাষ্ট সোমবাৰ। তো এংকা কৰি আমাৰ পৰিয়ালখন যাবা ওলালং মন্দিৰত। এই কেইদিনমান ধৰি গৰমৰ মাত্ৰা অতিৰিক্ত বেছি হৈছে। প্ৰত্যেক দিনে কাপালেৰ ঘাম মাটিতে সৰিয়া পৰছে। দে আৰু কি তো কম, তাৰতো যাবা লগা সময় আহিয়া পৰছে। কিন্তু বেলেগ দিনৰ নিচিনা কৰিয়া আজি তাৰ টেম্পাৰ কমিয়া গিছে। আৰু এংকা কৰি আহিয়া পালং মন্দিৰৰ চৌহদৰ ভিতৰত। কম্পাছৰ কাটা নিচিনা কৰে থিয়া হৈয়া থাকিয়া 90 ডিগ্ৰী এংগেলত ঘূৰিয়া বাতাসতে মন প্ৰাণ উচৰ্গা কৰিয়া মোৰ ডায়েৰীৰ পাতত সাজিয়া ৰাখিলং আজিৰ কিছু সময়ৰ এই গাথা। দে কাকা কাকি খুৰা খুৰী জেঠা জেঠি হলা বেছি কৰিয়া নাকং আৰু মোৰ মুখেৰ কথা। দাদি ইনকে যাবা নেদং শেষত একটা কথা আৰু কয়া যাম। তালেৰ পিঠা যিমান খায়া লাগে ভাল, পাকঘৰত থকা ৰান্ধনীহে জানে সুস্থি কৰা কিমান বড় জাল। আগৰ যুগত কয়া যাৱা আটা আবুৰ কথা সেইগিলা কৈজনে আজিকালি পালন কৰে নাই যে তাৰ গড় আগালেৰ মাথা। আগৰ দিনৰ মানুহগিলানে কৈছিল বাঘে চেলেকে হৰিণাৰ গান, কিন্তু আজিৰ দিনত তাৰ উল্টা হৈছে হৰিণাই চেলেকে বাঘৰ গান। দে বা তাহলে এতে নিমাং। কিবা যদি জানিবা খুজিছ কমেণ্টত ৰিপ্লেত জানাম।